মিয়া ৰাজনীতিত কংগ্ৰেছ দলে যিমান চেষ্টা কৰি থাকিলেও মই নাভাবোঁ যে তেওঁলোকে সেই ৰাজনীতিত সফল হ'ব। আগতে ৰাজনৈতিক হস্তক্ষেপত বহু পাবলগীয়া মানুহে সেই সময়ত চৰকাৰী চাকৰিসমূহ নাপালে। 80% নম্বৰ পাই চাকৰি নাপালে। 30-40% নম্বৰ পাই সেই সময়ত বিধায়ক আৰু মন্ত্ৰীসকলে চাকৰি দিছিলে। যোৱা সময়ছোৱাত অন্ততঃ এখন পলিটেকনিক, মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেল, ষ্টেডিয়াম, CBSE স্কুল আদি বহু অনুষ্ঠান আমি ইতিমধ্যে আনিবলৈ সক্ষম হ'লোঁ। নমস্কাৰ, টাইমেটৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টালৈ মই জিয়াৰুদ্দিন আহমেদে স্বাগতম জনাইছোঁ। সহযোগ কৰিছে ষ্টাৰ চিমেণ্ট আৰু প্লাই ষ্টৰে। যিহেতু বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মুহূৰ্ত বাকী, এতিয়া দেখা গৈছে প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। নিৰ্বাচনী প্ৰচাৰ চলাই আছে ডিমৌ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই ডাঙৰীয়াই। আজি আমি উপস্থিত আছোঁ সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ কাষত। পোনে পোনে আপোনাক টাইমেটলৈ স্বাগতম জনাইছোঁ। বহুত বহুত ধন্যবাদ। টাইম 8ৰ সকলো দৰ্শকলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দাদা, যিহেতু নিৰ্বাচনলৈ মাজত মাথো কেইটামান মুহূৰ্ত বাকী, এই নিশালৈকে আপুনি প্ৰচাৰ চলাইছে, যিটো এগৰাকী আপুনি জ্যেষ্ঠ ৰাজনৈতিক নেতা, কি ক'ব, কি পৰিৱেশ দেখিছে? চাওক, অসমৰ এনেধৰণৰ পৰিৱেশ ইয়াৰ আগতে আমি দেখা পোৱা নাছিলোঁ। বিশেষকৈ যেতিয়া আমি নিৰ্বাচনত অৱতীৰ্ণ হওঁ, ইয়াৰ আগতে মই কংগ্ৰেছ দলত আছিলোঁ। চৰকাৰখনৰ কিছু ভূমিকাই সাধাৰণ ৰাইজক অসন্তুষ্টি কৰে আৰু সেইকাৰণে আমি নিৰ্বাচন যেতিয়া প্ৰচাৰ চলাবলৈ যাওঁ বহুতো বাধাৰ সন্মুখীন হওঁ। এইবাৰ কিন্তু নিৰ্বাচন চলাবলৈ যাওঁতে 2-এটা অঞ্চলত ৰাস্তা বনাবলগীয়া হৈ আছে। সেইসকলৰ কিছু আমাক কৈছে যে ৰাস্তাটো নিৰ্মাণ কৰিব লাগিব, কিন্তু অসন্তুষ্টি আমি নাপালোঁ, বিশেষকৈ বাগান অঞ্চলত আৰু আমাৰ জনজাতি অঞ্চলত। চৰকাৰখনৰ যিবিলাক কাম কাজ, সেই কাম কাজে আমাৰ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত যথেষ্টখিনি সহায় কৰিছে। যিহেতু আপুনি পূৰ্বতে কংগ্ৰেছ দলত আছিলে, এতিয়া দেখা গৈছে কংগ্ৰেছৰ আৰু বিভিন্ন আন ৰাজনৈতিক দলসমূহে ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আপোনাৰ সমান্তৰাল দল। এইবিলাক কিবা ফেক্টৰ হ'ব নি আপোনাৰ কাৰণে? চব নিৰ্বাচনত সকলোখিনিয়ে ফেক্টৰ হয়। নিৰ্বাচনত কেতিয়াবা আমি নিজে প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত আমিও কেতিয়াবা ফেক্টৰ হয়। ধৰক ক'ৰবাত কৰিবলগীয়া কাম কৰিব পৰা নগ'ল বা ক'ৰবাত কিছু কথা দিলেও সেই তেনেধৰণে কৰিব পৰা নগ'ল। তেনেধৰণে কেতিয়াবা আমাৰ নিজৰ ভিতৰতে কেতিয়াবা নিজকে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হয়। কিন্তু এতিয়া কংগ্ৰেছ দলটোৰ যিটো আজি ৰাজনৈতিক অৱস্থা বা সমাজত যি তেখেতসকলক সামাজিকভাৱে যি সমাজৰ কাম কৰি যোৱাৰ ক্ষেত্ৰত যিখিনি মানুহৰ আশা আকাংক্ষা আছিলে, সেইবিলাক দলটোৱে সময়মতে কৰিব নোৱাৰাৰ কাৰণে বা সাধাৰণ ৰাইজৰ কাৰণে কৰিব নোৱাৰাৰ বাবে আমি যথেষ্টখিনি সুবিধা পাইছোঁ আৰু এইবাৰ নিৰ্বাচনত ভাল ফলাফল লাভ কৰিব পাৰিম বুলি আশা কৰিছোঁ। বিজেপি দলটোৱে দেখা গৈছে বহুসমূহ চৰকাৰী আঁচনি ৰূপায়ণ কৰিছিলে, নিযুক্তি দিছে, সকলোৱে দেখিছে, আৰু অৰুণোদয় আঁচনিকে বিভিন্ন ধৰণৰ আঁচনি দিছে। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী যিহেতু যোৱাকালি আমাৰ শিৱসাগৰলৈ আহি গৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সুদূৰ এনেধৰণৰ পৰিকল্পনা যিবিলাকে ভৱিষ্যতৰ নতুন প্ৰজন্মক সুৰক্ষিত কৰিব পাৰে, এইবিলাক পৰিকল্পনাই আমাৰ নতুন প্ৰজন্মক চৰকাৰখনৰ কাষ চপাই আনিলে। বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত আগতে ৰাজনৈতিক হস্তক্ষেপত বহু পাবলগীয়া মানুহে সেই সময়ত চৰকাৰী চাকৰিসমূহ নাপালে। বহু এনেধৰণৰ যুৱক যুৱতী আজিৰ দিনতো সাধাৰণ ব্যৱসায় কৰিবলৈ বাধ্য হৈছে। এটা সময়ত তেওঁলোকে ভালকৈ পঢ়া শুনা কৰি 80% নম্বৰ পাই চাকৰি নাপালে। 30-40% নম্বৰ পাই সেই সময়ত বিধায়ক আৰু মন্ত্ৰীসকলে চাকৰি দিছিলে। সেইকাৰণে যোৱা সময়ছোৱাত আমি দেখিলোঁ যে চৰকাৰখনে যিটো ADRE পৰীক্ষাৰ ব্যৱস্থা, এই ব্যৱস্থাৰ যোগেদি একেবাৰে নিকা নিযুক্তি, আৰু এই নিযুক্তিৰ যোগেদি বহুত সাধাৰণ পৰিয়ালৰ ল'ৰা ছোৱালী উপকৃত হৈছে। এতিয়া দেখা গৈছে আপুনি একালৰ কংগ্ৰেছৰ যিহেতু কৈছে আপুনি আৰু সকলোৱে জানে, কিন্তু বৰ্তমান সময়ত গৌৰৱ গগৈৰ যিটো ভূমিকা, সেইটোক লৈ কি ক'ব? চব তেখেতৰ ভূমিকা পালন কৰিছে। তেখেতে যিটো দলক নেতৃত্ব দিছে, এনেধৰণৰ নেতৃত্বই কেতিয়াও কংগ্ৰেছ দলটোক উত্থান কৰিব নোৱাৰে, ভৱিষ্যতে কংগ্ৰেছ দলটোক শক্তিশালী কৰিব নোৱাৰে। যেতিয়ালৈকে তৃণমূলৰ যিসকল কংগ্ৰেছ কৰ্মী আছে, তেওঁলোকৰ মনত যেতিয়ালৈকে এটা আস্থাৰ বিশ্বাস জন্মিব নোৱাৰে, তেতিয়ালৈকে মই নাভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বই কংগ্ৰেছ দলটোক শক্তিশালী কৰিব পাৰিব। উঠি অহা প্ৰজন্মক আপোনালোকৰ নিচিনা নেতাৰ পৰা বহু কথা শিকিবলৈ বিচাৰে, কি ক'ব উঠি অহা প্ৰজন্মক? চব নেতৃত্ব আমি কেনেধৰণে দিওঁ সেইখিনি সকলোৱে চাই আজিকালি ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি সকলোবিলাকতে। সেইকাৰণে মই নতুন প্ৰজন্মই আজি চৰকাৰখনৰ যিবিলাক সুবিধা, এই সুবিধাবিলাক প্ৰতিযোগিতাৰে আজি ল'ব পৰা এটা যি পৰিৱেশ দিছে, সেই পৰিৱেশত মই ভাবোঁ এটা ভাল পৰিৱেশক ল'ৰা ছোৱালীবিলাকে ভালকৈ পঢ়ক,
চৰকাৰৰ সুবিধাবিলাক পাওক। অকল চৰকাৰী চাকৰি বুলিয়ে নহয়, চৰকাৰৰ CM AAA পৰা আৰম্ভ কৰি অন্যান্য যিখিনি সংস্থাপনৰ কাৰণে যিখিনি সুবিধা চৰকাৰখনে যেনেধৰণে উদ্যোগ স্থাপন কৰিছে, সেই উদ্যোগৰ যোগেদি আমাৰ নতুন ল'ৰা ছোৱালীৰ সংস্থাপনৰ সুবিধা, এই সকলোখিনি সুবিধা লাভ কৰিবৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্মই কষ্ট কৰিব বুলি মই আশা কৰিছোঁ। দাদা, আৰু এটা কথা মনলৈ আহিছে, যিটো খিলঞ্জীয়া লোকক যিটো ভূমিপত্ৰ প্ৰদান কৰিছিলে, এই আগন্তুক সময়তো যিহেতু আপুনি এটা জয়লাভ কৰিব বা তেনে ক্ষেত্ৰত আপুনি কি পদক্ষেপ ল'ব বুলি? চব খিলঞ্জীয়া লোকসকলক মাটি পট্টা প্ৰদান কৰাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে বা তেনেধৰণে আমি ইতিমধ্যে বহুখিনি খিলঞ্জীয়া মানুহক মাটি পট্টা প্ৰদান কৰিছোঁ। লগতে আমি আমাৰ যিসকল অসমীয়া মুছলমান সমাজ আছে, তেখেতসকলৰ আমি আমাৰ এই ডিমৌ অঞ্চলটোত বহু সংখ্যকক এতিয়া মাটি প্ৰদান কৰিবলৈ আৰম্ভ কৰিছোঁ। কাৰণ মাটিটো হ'ল মানুহৰ এটা স্বীকৃতি, মাটি হ'ল মানুহৰ এটা সাহস। যেতিয়া মাটি পট্টা নাথাকে, সেইসকল পৰিয়ালেহে বুজি পায় যে কিমান কষ্টৰে তেওঁলোকে বসবাস কৰিব পাৰে বা মাটিৰ মালিক নোহোৱাকৈ তেওঁলোকে অস্তিত্বহীনতাত ভোগে। এতিয়া চৰকাৰখনে ইমান ধুনীয়া এটা সিদ্ধান্ত লৈছে। এই সিদ্ধান্তৰ যোগেদি আমি যথেষ্ট সংখ্যক খিলঞ্জীয়া লোকসকলক, লগতে আমাৰ ইয়াতে বসবাস কৰি অহা যিসকলে চৰকাৰী মাটিত বসবাস কৰি আছে, সকলোকে আমি মাটি পট্টা দিবৰ কাৰণে ব্যৱস্থা যিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে, তাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু পূৰ্বত হাওৰা সমষ্টি আছিল, বৰ্তমানৰ ডিমৌ সমষ্টি, আপুনি কৰা কামৰ কিছু ক্ষতিয়ান অসমবাসী ৰাইজক অথবা ডিমৌবাসী ৰাইজক যোৱা উপ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ হৈ মই নিৰ্বাচিত হোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত প্ৰথমখন শিৱসাগৰ উচ্চ শিক্ষা অনুষ্ঠান শিৱসাগৰ মেডিকেল কলেজ ডিমৌত নিৰ্মাণ কৰি থকা হৈছে। আমি ইতিহাস প্ৰকৃত এটা অঞ্চল আৰু আমি বুৰঞ্জী পাতত শিৱসাগৰে প্ৰথম পৃষ্ঠাই আমি পাওঁ বুৰঞ্জী। কিন্তু আমাৰ ইয়াতে উচ্চ শিক্ষা অনুষ্ঠান এখনো নাছিলে, না ইউনিভাৰ্চিটি আছিলে, না মেডিকেল কলেজ আছিলে, না ইঞ্জিনিয়াৰিং কলেজ আছিলে, আদি কৰি আমাৰ ইয়াতে এখন ল কলেজ তেনেধৰণৰ নাই। মই ভাবোঁ যে আমি এই শিক্ষানুষ্ঠানবিলাক কৰিব লাগিব। যোৱা সময়ছোৱাত অন্ততঃ এখন পলিটেকনিক, মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেল, ষ্টেডিয়াম, CBSE স্কুল আদি বহু অনুষ্ঠান আমি ইতিমধ্যে আনিবলৈ সক্ষম হ'লোঁ। আৰু পৰৱৰ্তী পৰ্যায়তো আমি এনেধৰণৰ শিক্ষা অনুষ্ঠানৰ লগতে কেনেধৰণে আমি এই অঞ্চলটোক আমি পৰ্যটকৰ এখন কেন্দ্ৰ হিচাপে গঢ়ি দিব পাৰোঁ, তাৰ বাবে এটা প্ৰচেষ্টা হাতত ল'ম। বহু সমল আছে, সমলবিলাক যাতে ৰাইজে যিবিলাক পৰ্যটক আছে, তেখেতসকলে যাতে সেই সমলবিলাক, আমাৰ সমলবিলাকক তেওঁলোকৰ ওচৰ চপাব পাৰোঁ, তাৰ বাবে আমি অনাগত সময়ত আমি কামবিলাক কৰি যাম। যিহেতু আপুনি ডিমৌ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, কিমান ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি ভাবে? চব ভোটৰ ব্যৱধানটো সেইদিনাখন গম পাম, যোনদিনাখন আমাৰ পলিং শেষ হ'ব। আমি কিমান সংখ্যক পলিং হ'ল, আমাৰ 1,78,993জন ভোটাৰ আছে, তাৰ ভিতৰত কিমানজন ভোটাৰে ভোটদান কৰিব। কিন্তু আমি আশা কৰিছোঁ যোৱাবাৰ 33,000 ভোটত আমি জয়ী হৈছিলোঁ, আৰু তাৰ লগত 12 বা 15,000 ভোট আমি আৰু যোগ হ'ব বুলি মই আশা কৰিছোঁ। আৰু ৰাইজৰ সঁহাৰিয়ে আমাক যথেষ্ট সাহস দিছে যে আমি বহু সংখ্যক ভোটত এইবাৰ জয়ী হ'বলৈ সক্ষম। যিহেতু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আমাৰ প্ৰাণৰ শিল্পী নাইকিয়া হৈ গ'ল, জুবিন গাৰ্গ নাইকিয়া হোৱাৰ পিছতে এতিয়া একাংশ লোকক দেখা গৈছে, সামাজিক মাধ্যমত বিশেষকৈ প্ৰচাৰ হৈ আছে যে জুবিন গাৰ্গক লৈ একাংশ লোকে ৰাজনীতি কৰিছে, কিন্তু সেইটো কিমান যুক্তিসংগত? চাওক, জুবিন গাৰ্গৰ মৃত্যু আমাৰ বৰ এটা দুখজনক এটা ঘটনা। ইয়াক লৈ আমি সকলো চিন্তিত, আৰু তেখেতৰ ন্যায়ক লৈ আমি সকলো চিন্তিত। ইয়াতে ন্যায়টো আমি ৰাজনৈতিক ভাষণৰ মাজত ন্যায় কেতিয়াও দিব নোৱাৰে। সকলোৱে একত্ৰিত হৈ সহায় কৰিব লাগিব, কাৰণ এতিয়া ন্যায়টো ন্যায়ালয়ে দিব। এতিয়া চৰকাৰখনে ন্যায়ালয় গোটেই ব্যৱস্থা যিখিনি পালে তাৰ এনকুৱাৰী গোটেইখিনি দিছে, এতিয়া ন্যায়ালয় এই সিদ্ধান্ত ল'ব। আৰু আমি ভাবোঁ যে গৰিমা গাৰ্গ ডাঙৰীয়াই সদায় ন্যায়ালয় তেখেতৰ বক্তব্য বা তেখেতে ক'বলগীয়াখিনি কৈ আহিছে। ফাৰ্ষ্ট ট্ৰেক কোৰ্টত দিয়াৰ ব্যৱস্থা কৰিছে, নিশ্চিতভাৱে ন্যায় হ'ব। আৰু তাক লৈ ৰাজনীতি কৰিব নালাগে, কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াই কেতিয়াও ৰাজনীতি কৰাটো ভাল নাপাইছিলে বা ৰাজনীতিৰ মাজলৈ তেওঁ যাব খোজা নাছিলে। মই ভাবোঁ সঠিক সময়ত সকলো ৰাইজে সকলোখিনি কথা গম পাব, জুবিন গাৰ্গে ন্যায় পাব, আৰু যিসকলে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে তেওঁলোককো অসমৰ ৰাইজে একেকনি শিক্ষা দিব এই নিৰ্বাচনত। আৰু এটা প্ৰশ্ন, যিটো ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সন্দৰ্ভত কি মন্তব্য দিব? অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰত যিমানখিনি কাম কৰিব পাৰিলেহেঁতেন বা ৰাইজে বহুখিনি আশা কৰিছিলে,
সেই কামখিনি তেওঁ কৰিব নোৱাৰিলে। আৰু বিশেষকৈ ৰাজনৈতিক কিছু সিদ্ধান্ত ল'ব লাগিছিলে, প্ৰাথমিকতা দিব লাগিছিলে শিৱসাগৰ উন্নয়ন, তাৰপিছত বাকী ৰাজনীতিক কথাবিলাক আহিলেহেঁতেন। কিন্তু তেওঁ যিহেতু শিৱসাগৰ উন্নয়নটোক প্ৰাথমিকতা নিদিলে, তাৰ বাবে বহুখিনি শিৱসাগৰ ৰাইজে দুৰ্যোগ আৰু ভুগিবলগীয়া হৈছিলে বা অসুবিধা ভুগিবলগীয়া হৈছে। নিশ্চিতভাৱে এই নিৰ্বাচনত সেই সাধাৰণ ৰাইজে তাৰ সিদ্ধান্ত ল'ব। যিটো মিয়াক লৈ ৰাজনীতি, মিয়াৰ প্ৰসংগটো আহি থাকে সততে। মিয়াক লৈ ৰাজনীতিটো আচলতে কংগ্ৰেছ দলে কৰে, মিয়াক লৈ ৰাজনীতিটো ভাৰতীয় জনতা পাৰ্টীয়ে নকৰে। মিয়াৰ ৰাজনীতিটো কৈ দি তেওঁ মিয়াৰ ভোটখিনি একত্ৰিত কৰি ল'বৰ কাৰণে যিটো ৰাজনীতি কৰে, আৰু তাৰপিছত সেইসকল মানুহৰ কাৰণে আজিলৈকে কংগ্ৰেছ দলটো একো নকৰিলে, তাৰ বাবে মিয়াৰ ৰাজনীতিত কংগ্ৰেছ দলে যিমান চেষ্টা কৰি থাকিলেও মই নাভাবোঁ যে তেওঁলোকে সেই ৰাজনীতিত সফল হ'ব। আৰু বেছি দিন মিয়াৰ ৰাজনীতি কৰাৰ কাৰণে অন্যান্য জাতি জনগোষ্ঠীও আজি কংগ্ৰেছ দলটোৰ পৰা আঁতৰি আহিবলৈ আঁতৰি অহা আমি দেখা পাইছোঁ। বা যদি মিয়াৰ ৰাজনীতিৰ লগতে উজনি অসমৰ অসমীয়া মুছলমানসকলৰো যদি এষাৰ কথা তেওঁলোকে ক'লেহেঁতেন, তেতিয়া আমি ভাল পালোহেঁতেন। কিন্তু এতিয়া অকল তেওঁলোকে ধুবুৰী গোৱালপাৰা ৰাইজসকলৰ কাৰণে মাত মাতে, আৰু আমাৰ এই অঞ্চলৰ মানুহৰ কাৰণে তেওঁলোকে কেতিয়াও আজিলৈকে মাত মতা দেখা নাই। সেয়ে তেওঁলোকক দেখা পোৱা গৈছে যে এটা অঞ্চলৰ ভোটৰ কাৰণে তেওঁলোকে মাত মাতে, আৰু আমাৰ অসমীয়া মুছলমানসকলক তেওঁলোকে ভাল নেপায়, বা তেওঁলোকৰ যিখিনি অভাৱ অভিযোগ আছে সেইখিনি এতিয়ালৈকে মাত নমতাটোৱে তেওঁলোকৰ সুবিধাবাদী চৰিত্ৰটোৰ কথা বুজায়। এতিয়া মানে অখিল গগৈ কয় যে শিৱসাগৰ যিবিলাক আজি ৰংঘৰ প্ৰকল্পৰ বা বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক হয়, অখিল গগৈ অনা বুলি কয়। কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যিহেতু যোৱাকালি কৈ গৈছে যে তেখেতে এইটো চৰকাৰী আঁচনি বহু বছৰৰ আগতেই শিৱসাগৰবাসীৰ লগত কথা পাতিছিলে। কি ক'ব? শিৱসাগৰবাসীৰ লগত মই জনাত এনেধৰণৰ প্ৰকল্পৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া বিত্তমন্ত্ৰী আছিলে, তেতিয়া শিৱসাগৰৰ সামগ্ৰিক উন্নয়নৰ কাৰণে 100 কোটি টকা দিছিলে। কিন্তু সেইখিনি টকা সদব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণে যোৱা 2022 চনত 21ৰ শেষ বা 22ৰ প্ৰথম সেই গোটেই 100 কোটি টকা ঘূৰি গুচি গ'ল। এইটো আচলতে আমাৰ বিধায়কজনৰ কৰিব নোৱাৰা এটা অকৃতকাৰ্যতাৰ এটা আমি অকৃতকাৰ্যতা বুলি আমি ক'ব পাৰোঁ। দ্বিতীয়তে যিবিলাক প্ৰকল্পৰ কথা আজি কৈছে, সেই প্ৰকল্পবিলাক আমি আগতেই ঘোষণা কৰিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়া আৰম্ভণিয়ে হৈছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা 7 তাৰিখে আকৌ মোৰ সমষ্টিলৈ আহিব, আমাৰ বালি ফিল্ডলৈ আহিব, আৰু তেখেতে গোটেই কথাখিনি বিস্তৃতভাৱে ক'ব। যিহেতু ডিমৌৰ সমষ্টিৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, শেষৰো প্ৰশ্ন আপোনাক, ডিমৌলৈ ভৱিষ্যতৰ পৰিকল্পনা কি? যিহেতু ডিমৌবাসীয়ে জানিব বিচাৰিব, কি ক'ব? ডিমৌ সমষ্টিৰ এখন পঞ্চায়ত, গড়গাঁও পঞ্চায়ত, য'ত আমাৰ স্বৰ্গদেউসকলৰ ৰাজধানী আছিলে, এতিয়া ডিমৌ সমষ্টিত আজি আমি পাইছোঁ। তাতে এটা কাৰেংঘৰ সকলোৱে জানে আছে। গোটেই গড়গাঁও নগৰীখন আমি এখন স্বৰ্গদেউৰ ৰাজধানী হিচাপে আমি নিৰ্মাণ কৰিম আকৌ, আৰু তাৰ উপৰি বহুখিনি ৰাস্তা নিৰ্মাণ কৰিবলগীয়া আছে। আমি পৰ্যটকৰ কেন্দ্ৰ হিচাপে ডিমৌখনক আমি আগবঢ়াই দিম। তাত 200 বছৰীয়া আহোমৰ ৰাজধানী চৰুগুৱাখন আছে। লগতে আমি পৰম্পৰা যিসকলে আহোমৰ পৰম্পৰা ৰীতি নীতি এতিয়ালৈকে প্ৰেক্টিচ কৰি আছে, সেইসকলৰ পাঠশাকোৱাদী অঞ্চল আমি সেইবিলাকো পৰ্যটকস্থলী হিচাপে আমি আগবঢ়াই লৈ যাম নিৰ্মাণ কৰি। এনেধৰণৰ বহু পৰিকল্পনা আছে। সময়ত এইখিনি কৰিবৰ কাৰণে আগবাঢ়িম, আৰু চৰকাৰখন যিহেতু গঠন হ'বই, এইখিনি সিদ্ধান্ত কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত কৰিব পাৰিম। এইখিনি সময় দিয়াৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল ডিমৌৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই। এনেদৰে নেতাৰ সৈতে যি 24 ঘণ্টা অনুষ্ঠান চাই থাকিব টাইম 8।